নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো আমি আগবাঢ়ি যাম আমি কথা পাতি আছিলো বাজেট অধিৱেশনৰ প্ৰথমখন বাজেট অধিৱেশন আৰম্ভ হৈছে 10 তাৰিখে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰথমখন বাজেট দাখিল কৰিব মই মহিবুৰ ৰহমান আপোনাৰ ওচৰলৈ যাব বিচাৰিছো বিশেষকৈ চৰকাৰে এবাৰ গুৰুত্ব দিছে কেইখনমান বিধেয়কক আইনলৈ ৰূপান্তৰ কৰা যিবোৰ বিধেয়কে আমাৰ ইয়াত বিশেষকৈ ব্যৱসায় কৰাৰ ক্ষেত্ৰত কিছু এক পৰিবেশৰ সূচনা কৰিব সহজ পৰিবেশৰ সূচনা কৰিব সৰল পৰিবেশৰ সূচনা কৰিব তাৰ লগতে আমাৰ যুৱক যুৱতীক বিভিন্ন পৰ্যায়ৰ কামৰ কাৰণে আমি দক্ষ কৰিব লাগিব তেওঁলোকক স্কিল সেট কিছুমান দিয়াটো খুবেই প্ৰয়োজন তেওঁলোক যাতে ইয়াতে নিয়োজিত হয় বাহিৰত নিয়োজিত হয় বিদেশত নিয়োজিত হয় হে নিয়োজিত হোৱাৰ কাৰণে এমপ্লয়েবল হ'বৰ কাৰণে তেওঁলোকক কিছুমান বিশেষ স্কিল সেটৰ প্ৰয়োজন হ'ব গতিকে সেই সাইটটো আমি সেই দিশটো আমি কেনেদৰে এড্ৰেছ কৰিব পাৰিম প্ৰথম কথা হ'ল মই আগতে কৈছো যে ব্যৱসায় কৰাৰ লগতে এটা ৰিস্ক এটা জড়িত হৈ আছে হেতু কৈছে আৰু সেই ৰিস্কটো চৰকাৰে মিটিগেট কৰিবই লাগিব বা সেই ৰিস্ক কভাৰটো চৰকাৰে কৰিব লাগিব ইয়াত আৰু এটা কথা এড কৰিব বিচাৰিম যেনেকুৱা আমাৰ ৰয় ডাঙৰীয়া ক'লে খুব এটা ধুনীয়া কথা কৈছে যে মীন পালনত আমি যথেষ্টখিনি আগবাঢ়িছো কিন্তু মীন পালনত বা গাহৰি পালনত বা যেটা লাইফ ষ্টক যিখিনি বিজনেস আছে তাতে এটা আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল যে কেতিয়াবা বেমাৰ হৈ একেলগে সকলোখিনি মৰি যায় সেই ৰিস্কটো কোনে কভাৰ কৰিব সেই ৰিস্কটো গভৰ্ণমেণ্টে কভাৰ কৰিব লাগিব আৰু যেতিয়ালৈকে কভাৰ নকৰে আমাৰ অসমীয়া লৰাই বা আমাৰ লৰাখিনিয়ে আগুৱাই গৈ কাম এটা কৰাৰ বা সেই ৰিস্কখিনি লোৱাৰ সাহস নকৰে আপোনালোকে বাহুবলী বুলি এটা কণী দেখিছিলে আজিকালি কিন্তু মাৰ্কেটত কমি গ'ল চাইছেনে বস্তুটো গুৱাহাটী মাৰ্কেটত কমি গ'ল বেলেগত থাকিব পাৰে বেলেগতো কমিছে তাৰ কাৰণ এবাৰ বেমাৰ হৈ বহুখিনি আমাৰ চিক্স আছিল যিখিনি সেইখিনি মৰি থাকিলে তে সেই তেনেকুৱা ঘটনা হ'ব পাৰে এটা ইন্ডাষ্ট্ৰি গ্ৰো কৰি এটা লেভেললৈকে যোৱাৰ পিছতো কিন্তু মৰি যোৱাৰ এটা চান্স এটা থাকে গতিকে এই সাস্টেইনেবল যেটো গ্ৰোথ ইন্ডাষ্ট্ৰি এটাৰ বা আগুৱাই যোৱাৰ বা ফেইল হলে মানুহজনক যাতে আমি দোষী নকৰো এজন মানুহে বিজনেস আৰম্ভ কৰিছে ভাল কথা হি যে 100% সাকসেসফুল হ'ব এটো আমি ক'ব নোৱাৰো বা তেখেতক ক'ব নোৱাৰে সেই খাওটো তেখেতক দিব লাগিব থ্ৰু ইনস্যুৰেন্স দ্যাট কিবা হলে আমি আছো হয় সেইটো প্ৰথম এটো এটা পইণ্ট স্কিলৰ কথা লৈ স্কুলৰ কথা লৈ যেতিয়া আহো আমাৰ ইয়াতে আগতে আইটিআই বহুত দেখিছিলো আইটিআই খিনি কিন্তু আজিৰ দিনত মোটামুটি অলপ অচল অৱস্থাত আছে আইটিআই খিনি আমি আকৌ ৰিভাইভ কৰিব লাগে তাতে বিভিন্ন ধৰণৰ শিক্ষা দিয়া হৈছিল ইলেক্ট্ৰিচিয়ানৰ হওক বা প্লাম্বাৰৰ হওক লগতে সাইন্টিফিক সাইডটো শিকোৱা হৈছিল অকল মানে নিজে নিজে শিকাতকৈ এনেদৰে যদি শিকে নিশ্চয় বহুখিনি কথা ভালদৰে শিকিব পাৰিব তো গতিকে এই আইটিআই খিনি মোৰ মতে আকৌ ৰিভাইভ কৰিব লাগে লগতে স্কিল বেস যিবিলাক আমাৰ ইনষ্টিটিউট খোলা হৈছে ইনষ্টিটিউট নহয় স্কিল ইণ্ডিয়াৰ আন্ডাৰত যিখিনি প্ৰতিখন চেণ্টাৰ খোলা হৈছিল প্ৰতিখন ডিস্ট্ৰিক্টত সেই ডিস্ট্ৰিক্টত যিবিলাক খোলা হৈছিল সেইবিলাকে কেনেদৰে পাৰফৰ্ম কৰিছে আমাৰ ইন্ডাষ্ট্ৰি যিবিলাক সেটআপ হ'ব বা যিবিলাক হৈছে তাৰ লগত সামঞ্জস্য মিলাই আমি ইহঁতক হিউম্যান ৰিসোৰ্স ডেভেলপ কৰিছো না হিউম্যান ৰিসোৰ্স ডেভেলপ কৰিছো নাই হেতু চাবলগীয়া আছে গতিকে এইখিনি যদি আমি চাও লগতে আৰু এটা কথা আছে আমি অলপ আগতে ডিসকাস কৰিলো নিশ্চয় যে আমাৰ যেটো কাৰিকুলাম আছে কাৰিকুলামত ল্যাঙ্গুৱেজ যেতিয়া আমি দিম দেখা গৈছে থাৰ্ড ল্যাঙ্গুৱেজ হিচাপে হিন্দীক এটা খুব জোৰদাৰভাৱে দিয়াৰ এটা চেষ্টা চলোৱা হৈছে হিন্দীটো জোৰদাৰভাৱে দিয়াৰ মোৰ মতে কোনো দৰকাৰ নাই কাৰণ আমি ইতিমধ্যে হিন্দী পাওঁৱে বা আমাৰ ল'ৰা ছোৱালী হিন্দী শিকি আছে বিভিন্ন চেনেলৰ জৰিয়তে থ্ৰু ফ্ৰেন্ডছ বা বিভিন্ন জৰিয়তে শিকি আছে কিন্তু তাৰ ঠাইত যদি আমি আজি যদি জাপানৰ লগত আমাৰ এটা ব্যৱসায়িক সম্পৰ্ক স্থাপন হয় আমি যদি জাপানীজ শিকাব পাৰো বা মিডল ইষ্টৰ লগত যদি আমাৰ সম্পৰ্ক স্থাপন ইতিমধ্যে আছেই তাতে যদি আমি এৰাবিক শিকাব পাৰো বা তেনেকুৱা ফ্ৰেঞ্চ আছে যিবিলাক কান্ট্ৰিৰ লগত আমাৰ ইতিমধ্যে বিনিয়োগ চলি আছে সেই কান্ট্ৰিবিলাকৰ যিবিলাক ল্যাঙ্গুৱেজ আছে সেইবিলাক যদি আমি শিকাব পাৰো নিশ্চয়কৈ আমাৰ ওপৰত সেই কান্ট্ৰিবিলাকৰ আমাৰ ওপৰত কনফিডেন্স ডেভেলপ হ'ব এতিয়া চাওক এতিয়া হোৱাইট কলাৰ জব কৰিবলৈ অসমৰ আপুনিও আছিলে ইউএছত অসমৰ যুৱক যুৱতী গৈছে প্ৰতিষ্ঠা লাভ কৰিছে আৰু অসমৰ কাৰণে তেওঁলোক গৌৰৱ বিভিন্ন স্থানত বিভিন্ন জায়গাত তেওঁলোকে ভাল কাম কৰি আছে বিশ্বৰ বিভিন্ন প্ৰান্তত যেটো আমি আসামিজ ডায়াসপৰা বুলি কওঁ এতিয়া সময় আহিছে ব্লু কলাৰ জবৰ কাৰণে আমি দক্ষ মানৱ সম্পদ সেইবোৰ দেশলৈ প্ৰেৰণ কৰাৰ অৱকাশ ক'ত আছে বুলি ভাবে আপুনি হেইটো কৈছো মই ট্ৰেইনিং ভালদৰে হ'ব শ্ৰমিকৰ কথা আশৰাফুলে ক'লে শ্ৰমিকৰ বাস্তৱসন্মতনে সেই অসমৰ পৰা শ্ৰমিক মিডল ইষ্টত যাব তাত নিশ্চয় ইতিমধ্যে যেহেতু কেৰালাৰ পৰা গৈ আছে কেৰালাৰ যেটো মানে গৈ আছে মানে কেৰালাৰ ঘৰে ঘৰে মোৰ টিসিএছ যেতিয়া মই প্ৰথম চাকৰি পাইছিলো তাৰ ট্ৰেইনিং হৈছিল মোৰ কেৰালা তাতে গৈছো তাৰ গাঁওবিলাক যদি আপোনালোকে যায় প্ৰতিটো গাঁৱত এনেকুৱা ঘৰ চাব মানে আমাৰ গাঁৱৰ লগত কেতিয়াও তুলনা নহয় আৰু মেইন পইচাটো আহিছে ৰেমিটেন্সৰ পৰা আৰু তাতে কিন্তু সিহঁতে নৰমাল কাম কৰিছে বহুত এনেকুৱা নহয় সবে হোৱাইট কলাৰ জব কৰিছে বা তেনেকুৱা
সব ব্লু কলাৰ জবে কৰিছে আৰু আমাৰ অসমৰ পৰা নিশ্চয় আমি পঠাব পাৰিম অসমীয়া মানুহ যিমান কষ্ট কৰিব পাৰে ইমান কষ্ট অসমৰ ভাৰতবৰ্ষৰ কোনো ঠাইতে মই দেখা নাই ইমান কষ্ট কৰা মানুহ এটা আমাৰ অসমৰ ল'ৰা ছোৱালী যিমান প্ৰতিকূল পৰিৱেশৰ মাজত যেনেকুৱা আমি আগবাঢ়িছোঁ ইমান সহজ কথা নহয় বেলেগ ঠাইত যিমান সুবিধা পায় ল'ৰা ছোৱালী আমাৰ ঠাইত ইমান সুবিধা পোৱা নাই আজিৰ দিনত হয়তো লাহে লাহে সময় চেঞ্জ হৈছে লাহে লাহে সুবিধা পাইছে কিন্তু আমাৰ যদি সেইখিনি সুবিধা দিয়া হয় ট্ৰেইনিং দিয়া হয় আৰু আমাক খালি সুবিধা কৰি দিব লাগিব যে মই ললো এনেধৰণে ক'ব পাৰি আমাৰ অসমীয়া ল'ৰা ছোৱালী এইখিনি কাম কৰিব নোৱাৰে এনেধৰণৰ আমি এনেধৰণৰ ধাৰণা সেই ধাৰণাটো একেবাৰে চেঞ্জ কৰিব লাগিব জেনেৰেলাইজেশ্যন কৰিব নোৱাৰে নিশ্চয় পাৰিব আৰু নোৱাৰাৰ কথাই নাথাকে বিভিন্ন সময়ত আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰিব নোৱাৰে অসমীয়া ল'ৰা ছোৱালীয়ে বাহিৰত বিদেশত এইটো কাম কৰিব নোৱাৰে এইটো কাম কৰিব নোৱাৰে এনেধৰণৰ এক ধাৰণাৰ আমাৰ সমাজত সৃষ্টি কৰা হয় যিটো ধাৰণাই আমাক ক্ষতি কৰিছে গতিকে সেই ধাৰণাটো আমি আঁতৰাব লাগিব চব কাম কৰিব চবেই পাৰে সকলোৱে সকলো কাম কৰিব পাৰে হয় আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ ওচৰলৈ এতিয়া মানে এই কথাবিলাক যে আহিছে প্ৰথম কথাটো আপুনি সাহসটো বিল্ড আপ কৰিব লাগিব কাৰেজটো আনিব লাগিব সেই কাৰেজটো ক'ৰ পৰা আহিব সেই চ'ৰ্চটো থাকিব লাগিব আপোনাৰ এইবিলাক যিবিলাক কথা আলোচনা হৈছে এইবিলাক বিল্ড আপটো হৈ থাকিব কিন্তু প্ৰথমটো এটা সেনাপতি লাগিবতো এই গোটেই বিষয়টোৰ মানে লিডটো কোনে ল'ব গভৰ্ণমেণ্টক কোনে লিড কৰিব মুখ্যমন্ত্ৰীজন আজি মুখ্যমন্ত্ৰীজনে কি সদম্ভে কথাটো কৈ আছে যে বাহিৰত যিবিলাক মানুহ আমাৰ গৈ আছে আমি তেওঁলোকক ঘূৰাই আনি ইয়াতে আমি সংস্থাপন দিম গতিকে কম কথা কোৱা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোৰ দৃঢ় বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো সপোন দেখিছে যে 5 বছৰৰ ভিতৰতে অসমখন ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হওক আৰু এইটো হ'ব কৰি দেখুৱাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাৰ লগে লগে আমি সকলোবিলাকে আমি এই ফেক্টৰটোত আমি কাম কৰিব লাগিব আমাৰ ল'ৰা ছোৱালীক আমিও সাহস দিব লাগিব যে কাম কৰা চাকৰিৰ পাছে পাছে ঘূৰি ফুৰে চাকৰিৰ পাছে পাছে ঘূৰি ঘূৰি মোবাইলটো চাই চিন্তা কৰি দুশ্চিন্তা কৰি কৰি ল'ৰাবিলাক কি হৈছে লেৰেৰা লাগি গৈছে তাৰমানে কামত একদম মোবাইলে ধ্বংস কৰিছে খালি ক'ব কি যে মোৰ চাকৰি নাই মোৰ মনটো বেয়া মোক খুব বেয়া তাৰ কাৰণে ঘৰৰ ভিতৰত সোমাই মই মোবাইলটো চাই লাষ্টত তাৰ চেহেৰা নষ্ট হৈ গ'ল বাইকখনৰ ওজন আপোনাৰ 80 কেজি আৰু ল'ৰাটোৰ ওজন হৈছে 40 কেজি গতিকে এই পৰিৱেশটো আমি দূৰ কৰিব লাগিলে আমি কৰ্মত নিয়োগ কৰিব লাগিব তেওঁলোকক সাহস দিব লাগিব আৰু সাহস দিয়াৰ পৰিকল্পনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে আৰু এই বাজেটত আপুনি এই লক্ষ্যবিলাক এইবাৰ দেখিবলৈ পাব গোটেই অসমৰ এটা পৰিৱেশ সৃষ্টি হ'ব আৰু সেই পৰিৱেশে আমাক আগুৱাই লৈ যাব সকলোৱে চাওক আপোনালোক বিধায়ক কংগ্ৰেছৰ বিধায়ক আছে বিজেপিৰ বিধায়ক আছে বিজেপিৰ বিধায়ক আছে সকলোৰে যিবোৰ জ্ঞান আছে নলেজ আছে এইবোৰ এক্সচেঞ্জ কৰিব পাৰি যেতিয়া ধৰক বাহিৰত যিসকল কৰ্মৰত হৈ আছে তেওঁলোকে যদি বাহিৰতে কৰ্মৰত হৈ থাকি ৰেমিটেন্স মানি পঠিয়াই অসমখনক অৰ্থনৈতিকভাৱে উত্তৰণ কৰে তেওঁলোকক ঘূৰাই অনাৰ প্ৰয়োজনীয়তা থাকিবও পাৰে সেই ধৰণে আমি চিন্তা চৰ্চা কৰিব পাৰোঁ সকলোকে ঘূৰাই আনিম নিয়োজিত কৰিম ক'ত এতিয়ালৈকে আমি নিয়োজিত কৰাৰ পৰিৱেশ হৈছেনে সেইবোৰো আমি বাস্তৱসন্মতভাৱে চাব লাগে মই শেষৰটো মন্তব্যৰ কাৰণে ডক্টৰ মৃদুল দত্ত আপোনাৰ ওচৰলৈ আহিছোঁ সংক্ষেপত শেষৰটো মন্তব্য বিচাৰিম কাৰণ মোৰ সময় কম দত্ত ডাঙৰীয়া মই এই যে যিটো ইণ্ডাষ্ট্ৰী স্থাপন বা এনেকুৱা পৰিৱেশৰ কথা মানে মই কি ভাবোঁ যে মূল কথাটো হ'ল যে আপোনাৰ অসমত আটাইতকৈ ডাঙৰ সমস্যাটো যিটো দেখিছোঁ যুৱ প্ৰজন্মৰ মাজত এইটো মানে অকণমান ক'বলৈ অপ্ৰিয় হ'লেও মানে যিটো আমি কওঁ উইলিংনেছ টু ৱৰ্ক এই বস্তুটো খুব কম উইলিংনেছ টু ৱৰ্ক ডিজায়াৰ টু টেক ৰিস্ক এই বস্তুটো বহুত কম দেখা পাওঁ মানে আপোনাক যদি কোনোবা এটা এনেকুৱা ল'ৰা মই পাইছোঁ তাক 1 কোটি টকা দিয়ক হি কেনট ষ্টাৰ্ট বিজনেছ বা এনি এণ্টাৰপ্ৰাইজ হি কেনট ষ্টাৰ্ট তাৰ প্ৰথম কথা হ'ল কি যে তাৰ মটিভেশ্যনেই নাই এবিলিটি নাই তাৰ উইলিংনেছটো নাই আপুনি উইলিংনেছ লাগিব এতিয়া আপুনি চাওক আপাৰ আছামটো একেবাৰে টোটেলি মন'কৰ্পেৰিয়া কোনে বাধা দিছে যে 2টা বা 3টা খেতি কৰিবলৈ এতিয়া এনেকুৱা এটা পৰ্যায় অসমত আহিছে যে নিজৰ দেউতাকে নাঙলটো লৈ যায় পথাৰত ল'ৰা শুই থাকে এনেকুৱা ধৰণৰ পৰিৱেশ আমি দেখা পাইছোঁ মটিভেশ্যনটো লাগিব আপুনি আগবাঢ়ি যোৱাৰ যিটো উইলিংনেছ সেইটো মানে কোনে দিব বাৰু আপুনি নিজে সেই সাহস সমাজৰ নেতৃত্ব যি বহন কৰিছে আপোনালোক আমি সকলোৱে সমাজৰ যি নেতৃত্ব লৈছে সেই নেতৃত্ব বহন কৰিব লাগিব উজনি অসমত আমি দেখিছোঁ বিশেষকৈ ঠাণ্ডাৰ দিন কেইটাত যেতিয়া পথাৰখন উদং হৈ থাকে T20 কম্পিটিশ্যন হয় T20 ক্ৰিকেট কম্পিটিশ্যন যিটো তেওঁলোকে ষ্টেডিয়ামত কৰিব পাৰে পথাৰে T20 হয় সেইবোৰ এৰিব লাগিব এৰি সেই মনোক্ৰপ বাদ দি আমি মাল্টিপল ক্ৰপ কৰিব লাগিব বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ শেষৰটো মন্তব্য হয় মোৰ শেষৰটো মন্তব্য হ'ল মই আশা কৰিয়ে আছোঁ যে ক'ম বুলি বাজেটখন ধৰাৰ পাছৰখিনি কৈছোঁ
যাতে স্কিম বা ফাণ্ডটো মানে ট্ৰেন্সফাৰ নহয় সাধাৰণতে PWDত এই কথাটো হয় হয় আৰু তাৰপিছত কি হয় মানে ধৰি লওক 4 লেনৰ স্কিম এটা আছিলে 2 লেন কৰিলে হয় সেই জেগাডোখৰ সম্পূৰ্ণ আপোনাৰ কম্পেনচেশ্যন দিয়াকে আৰম্ভ কৰি ফুটপাথ বা যি য'ত বনাব লাগে গোটেইখিনি হৈ গ'ল গছ চছ কাটি শেষ হ'ল তাৰপিছত আকৌ 4 লেন কৰা হেৰিটো আহি গ'ল হয় আকৌ এবাৰ কম্পেনচেশ্যন বা সেই 2 লেন বনাওঁতে 4 লেনৰ অপশ্যনটো ৰাখিব লাগে হয় তাৰমানে হয় হয় আৰু গছ কটা কিবা এটা ডেভেলপমেণ্টৰ নামত আপোনাক কৈছোঁ 100 বছৰীয়া এজোপা গছ সে যিমান উপকাৰ কৰিব গ'লো মানে হয় অন্য ধৰণৰ কথা এটা গছ পুলি আপুনি ৰোৱা সেই কম্পিটিশ্যনটোত সিমান উপকাৰ নহয় 1 লাখ 10 লাখ এইটোত নহয় হয়। গতিকে সেই ডেভেলপমেণ্টটো আমি সব ধৰণেই চাব লাগিব সাস্টেইনেবল ধৰণৰ। ডেভেলপমেণ্ট যিটো সেই বস্তুটো মই হয়। এক্সপেক্ট কৰিম সাস্টেইনেবল ডেভেলপমেণ্ট আপুনি এক্সপেক্ট কৰিব আজিকালি গছ কাটিলে গছ ৰুৱাৰো এটা নিয়ম আছে এডাল গছ ৰোৱাটোৱে- কাটিলে 4ডাল গছ ৰুব লাগে কিন্তু অৰুণাচলত NSPCয়ে ডেম নিৰ্মাণৰ কাৰণে যিকেইডাল গছ কাটিছিল সেইকেইডাল গছ কটাৰ পৰিৱৰ্তে মধ্যপ্ৰদেশত 4ডাল গছ ৰুৱাৰো কিছুমান খবৰ আমি মাজে মাজে পাই থাকোঁ গতিকে য'ত গছ কাটে তাত 4ডাল গছ তাতেই ৰুব লাগে গছ তেতিয়াহে কাটিব লাগে যেতিয়া অজ্ঞতা আৰু একো কৰিব কাটিব লাগিবই গতিকে যদিহে গছডাল ৰাখিব পাৰি আমি গছডাল ৰাখিব লাগে হয় মই এই চিন্তাৰে মই অনুষ্ঠান সামৰিছোঁ মোৰ সময় সমাপ্ত হ'ল গতিকে বাজেট এখন এই বাজেটখন কল্যাণকামী এখন বাজেট হওক সকলোৱে এই বাজেটখনৰ দ্বাৰা উপকৃত হওক আৰু এটা অসমত পৰিৱেশৰ সূচনা হওক যিটো পৰিৱেশৰ যোগেদি অসমৰ যুৱক যুৱতী ব্যৱসায় কৰিবলৈ স্বাৱলম্বী হ'বলৈ নিজে উপাৰ্জন কৰিবলৈ আগবাঢ়ি আহে আৰু সমান্তৰালে সকলো জব ক্ৰিয়েটৰ হ'ব নোৱাৰে কিছু লোক চাকৰি কৰিবলৈ থাকিবই এই চাকৰি কৰা লোকসকলক উপযুক্তভাৱে দক্ষ কৰিব লাগিব যাতে তেওঁলোকে যি ধৰণৰ চাকৰিৰ সৃষ্টি হয় সেই চাকৰিসমূহত নিয়োজিত হ'ব পাৰে এই চিন্তাৰে মই অনুষ্ঠান সামৰিছোঁ মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে অপৰূপা বৰঠাকুৰ মহিবুৰ ৰহমান ডক্টৰ মৃদুল দত্ত ধৰ্মেশ্বৰ ৰয় আৰু আশৰাফুল হুছেইন পাঁচোজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক শুভৰাত্ৰি